তোৰ আছে নেকি কোনোবা ধুনীয়া ছোৱালী? মোৰ দুজনীমান বান্ধৱী বৰ ধুনীয়া। মই কিন্তু মদ খাওঁ, চিগাৰেট খাওঁ আৰু যিমান বেয়া কাম আছে পৃথিৱীত চব কৰোঁ। কিন্তু বিয়াৰ পিছত ৰেডি। তেনেহ'লে ঠিক আছে। কালি তোমাৰ কিবা কাম আছে নেকি? কাইলৈ বিশেষ তেনেকৈ একো কাম নাই। তেনেহ'লে বোলা বিয়াখন পাতি লওঁ। ঠিক আছে। হা কি ক'লে আপুনি? একো কাম নাই যদি বিয়াখন পাতি লওঁ। সেয়া মই কৈছিলোঁ নহয়, বলিয়া ই এটা মস্ত বলিয়া। এতিয়া আৰু সেইবোৰ চিন্তা কৰিবলৈ সময় নাই, সোনকালে বুলি কৈ দিয়া। ঠিক আছে। এটা কথা কাণ খুলি শুনিল, এজাক ল'ৰা ছোৱালীৰ মাজত বয়সত আটাইতকৈ যিটো সৰু সেইটোৱে মাক দেউতাকৰ পৰা অলপ মৰম আদৰ সাদৰ বেছিকৈ পায়। ঠিক তেনেকুৱা এটা কাৰণতেই মধুৱেও চাগে আমাৰ অনাথালয়ৰ ইমানবোৰ ল'ৰা ছোৱালীৰ মাজত মোৰ পৰা অলপ মৰম বেছিকৈ পাইছিল। আৰু এতিয়া যদি তই তাইক অকণমানো দুখ দিয় তেতিয়াহ'লে মই তোক কাণ বিষাই গৈছে, এৰি দিয়া। মই তাইক ভালকৈ ৰাখিম, দৰকাৰ হ'লে তুমি মোক দুচৰ মাৰি দিবা। চিন্তা নকৰিবা, ভালকৈ ৰাখিম মই তাইক।